নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ সাংখ্য যোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৬৪ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: ৰাগদ্বেষ বিমুক্তস্তু বিষয়ানিন্দ্ৰিয়ৈশ্চৰन् আত্মাৱশ্যেৰ্বিধেয়াত্মা প্ৰসাদমধিগচ্ছতি। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই স্থিতীয় প্ৰজ্ঞৰ বিষয়ে কোৱা প্ৰসংগত, ইন্দ্ৰিয় সংযমৰ বিষয়ে কোৱা প্ৰসংগত সখা ধনঞ্জয় অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: কিন্তু যিজন ব্যক্তিৰ নিজৰ ওপৰতে নিজৰ নিয়ন্ত্ৰণ আছে, তেনে ব্যক্তিয়েই ৰাগ আৰু দ্বেষৰ পৰা মুক্ত। তেৱেই নিজৰ বশ হৈ থকা ইন্দ্ৰিয়বিলাকৰ সহায়েৰে বিষয়বিলাকৰ উপভোগ কৰিও ভগৱান কৃষ্ণৰ কৃপা লাভ কৰিব পাৰে। এই শ্লোকভাগীৰ তাৎপৰ্যক্ৰমে বিশিষ্ট কথা উল্লেখ কৰিছে, যিখিনি আপোনালোকে শুনি আনন্দিত হ'ব, কিয়নো এই শ্লোকভাগীয়ে বহল গূঢ়াৰ্থ বহন কৰিছে। পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰা হৈ আছে যে কৃত্ৰিম উপায়েৰ বা কৃত্ৰিম পদ্ধতিৰ দ্বাৰা বাহিৰত দেখা পোৱা যি ইন্দ্ৰিয়বিলাক, সেই ইন্দ্ৰিয়বিলাক সংযত কৰিব পাৰি, কিন্তু ইন্দ্ৰিয়বিলাকক ভগৱানৰ অপাৰ্থিব সেৱাত বা কামত নিয়োগ নকৰালৈকে দুনাই সেই পতনৰ ভয় হৈ থাকে। কিয়নো সম্পূৰ্ণ কৃষ্ণ ভাৱনা সম্পন্ন লোকে একোজনে হয়তো তেখেত ইন্দ্ৰিয় সুখৰ অন্বেষণত থকা যেন লাগিব পাৰে, কিন্তু তেওঁৰ যি কৃষ্ণ ভাৱনা আছে, সেইবাবেই তেওঁৰ ইন্দ্ৰিয়ৰ প্ৰবৃত্তিসমূহৰ প্ৰতি কোনো আকৰ্ষণ নাথাকে। কিয়নো কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনৰ একমাত্ৰ চিন্তাৰ বিষয় হ'ল কৃষ্ণৰ সন্তুষ্টি। তাৰ বাহিৰে তেওঁৰ মনত একো চিন্তা নাথাকে। কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিজনে ভগৱানতে সমস্ত নিমজ্জিত কৰি থাকে, তাৰ বাহিৰে তেওঁৰ মনত অন্য চিন্তা নাথাকে। কিন্তু সেই বিষয়টো হৈছে বৈৰাগ্যৰ ঊৰ্ধত। যদি কৃষ্ণই বিচাৰে, তেনেহ'লে সেই ব্যক্তি বা কৃষ্ণ ভাৱনাত যদি বিচৰা হয়, ভগৱান কৃষ্ণৰ ইচ্ছানুক্ৰমে সেই ব্যক্তিজনে বাঞ্ছনীয় যিকোনো বিষয়ত লিপ্ত হৈ পৰে, আৰু সেই বিষয়ত লিপ্ত হোৱাৰ পিছত যদি কৃষ্ণই নিবিচাৰে, তেতিয়াহ'লে তেওঁ তেনে কৰ্মৰ পৰা আঁতৰি আহে, আৰু তেওঁৰ সাধাৰণতে নিজৰ সন্তোষৰ বাবে যি কৰিলেহেঁতেন তাকো তেওঁ নকৰে। সেয়া সমস্ত ভগৱান কৃষ্ণৰ লীলা। তেওঁৰ বিচৰা ধৰণেই সমস্ত তেওঁক নিমজ্জিত হৈ থকা ভক্তগৰাকী কৰি গৈ থাকে। কিয়নো ইয়াতে কৈছে যে কিবা এটা কৰিব নে নকৰিব, সেইটো তেওঁৰ নিজৰ কথা, ব্যক্তিগৰাকীৰ নিজৰ কথা। কাৰণ তেওঁ যি কৰিব সেইটো কৃষ্ণৰ নিৰ্দেশ মতেই হয়। যিহেতু তেওঁ ভগৱান কৃষ্ণতে সমস্ত অৰ্পণ কৰে, সেই কৃষ্ণ ভাৱনাযুক্ত এজন ব্যক্তিয়ে ভগৱান কৃষ্ণই যি বিচাৰে সেই কৰ্মতহে নিমজ্জিত হয়। সেয়ে সমস্ত ভগৱানৰ আশা বা তেওঁৰ লীলা। এই এনে এটা কথা যে কৃষ্ণ ভাৱনা বা ভগৱানৰ অহৈতুকী কৃপাৰ ফলতহে হয়। যি তেওঁ বিষয় বাসনাত লিপ্ত হয় কৃষ্ণ ভাৱনাযুক্ত ব্যক্তি এজনে, সেয়া ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ ক্ষেত্ৰতহে হয়। কিয়নো ভক্তজনে ইন্দ্ৰিয়ৰ উপভোগৰ বিষয়বিলাকৰ মাজতে থাকিও সেই ভগৱানৰ কৃষ্ণৰ কৃপা লাভ কৰে। হয়তো আমি কেতিয়াবা ভাবিব পাৰোঁ, ভগৱানৰ ওপৰত সমস্ত আৰোপ কৰা এজন ব্যক্তিৰ বা এজন কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিৰ যদি তেওঁ কেতিয়াবা বিষয় বাসনাত লিপ্তও হয়, আৰু লিপ্ত হৈও তেওঁ ভগৱান কৃষ্ণৰ লীলা লাভ কৰে, কিয়নো তেওঁ বিষয় বাসনাত লিপ্ত হ'ব লগা মূল কাৰণেই হৈছে ভগৱান শ্ৰীকৃষ্ণ, আৰু ভগৱানে বিচৰা কাৰণে তেওঁ সেই বিষয় বাসনাত লিপ্ত হৈছে। সেয়েহে কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।